নমস্কাৰ আজি আমি আলোচনা কৰিম ৬ নং বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে। এই সমষ্টিটোত ইতিমধ্যে ১৪ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। এতিয়া এই সমষ্টিটোৰ ৰাজনৈতিক বঁটা বা নিৰ্বাচনী বঁটা কেনে চলিছে তাৰ ওপৰত আমি পৰ্যালোচনা কৰাৰ কাৰণে ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ সাংবাদিক তেখেত প্ৰাক্তন সাংবাদিক ৰাহুল আমোনগৰে। এতিয়া প্ৰথমতে আপোনাক স্বাগতম জনাই আজিৰ এই আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ। কেনেকুৱা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি চলিছে বৰপেটা লোকসভা সমষ্টিত? ক'বলৈ গ'লে বৰপেটা লোকসভাত এতিয়ালৈকে ৰাজনৈতিক দলবিলাকে সম্পূৰ্ণভাৱে কুচকাৱাজ আৰম্ভই কৰা নাই, যিহেতু বৰপেটা লোকসভাটো তৃতীয় পৰ্যায়ত হ'ব, 23 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইকাৰণে কেৱল এতিয়ালৈকে প্ৰাৰ্থিত্ব কালি মনোনয়ন পত্ৰ পৰীক্ষা হৈ গ'ল, কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছে। গতিকে কালিৰ মই ভাবোঁ কালিৰ পিছৰ পৰাহে বৰপেটা লোকসভাৰ বাবে কেইজন প্ৰাৰ্থী হ'ল কি হ'ল এইবিলাক চব আৰম্ভ হ'ব। আৰু তাৰমানে আজিৰ তাৰিখত যি 14 জন প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন পত্ৰ তেওঁলোকৰ বাহাল আছে বা গ্ৰহণ হৈছে, এই 14 জনৰ ভিতৰত প্ৰাথমিকভাৱে যদি আমি চাওঁ কোন 4 জন বা 5 জন প্ৰাৰ্থী প্ৰথম স্থানত আছে? যদিও 14 জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে, কিন্তু শেষলৈকে মূল প্ৰতিদ্বন্দ্বিতা 3টা দলৰ মাজত হ'ব। কোন কংগ্ৰেছৰ আব্দুল খালেক ডাঙৰীয়া, AGP BJP BPFৰ মিত্ৰ দলৰ প্ৰাৰ্থী দীপক দাস তেখেতৰ মাজত, আৰু ARDFৰ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলাম। এই 3জনৰ মাজতে প্ৰতিদ্বন্দ্বিতাটো সীমাবদ্ধতা থাকিব। যোৱাবাৰ এই সমষ্টিটো UDFৰ দখলত আছে। হয়, যোৱাবাৰ UDFে দখল কৰিছিলে। এইবাৰ UDFৰ সম্ভাৱনা কি? প্ৰথমতে আমি যদি UDFক চাওঁ, কাৰণ UDF যিহেতু শাসকীয় দলত আছে, শাসকীয় MP চিৰাজউদ্দিন আজমল, এই ক্ষেত্ৰত আজিৰ তাৰিখত UDFৰ বৰপেটা লোকসভা সমষ্টিত কেনেকুৱা ধৰণৰ নিৰ্বাচনৰ তেওঁলোকৰ অগ্ৰগতি বা তেওঁলোকৰ পজিশ্যন কি? চাওক, যোৱা বছৰ অৰ্থাৎ 2014 চনত যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে, সেই সময়ত গোটেই অসমতে বিশেষকৈ নামনি অসম বা সংখ্যালঘু অধ্যুষিত অঞ্চলত UDFৰ যিটো প্ৰভাৱ আছিলে সেই প্ৰভাৱ বৰ্তমান নাই। যেনে উদাহৰণস্বৰূপে যোৱা 2011 চনৰ বিধানসভা নিৰ্বাচনত এই বৰপেটা লোকসভাৰ অন্তৰ্গত বিভিন্ন সমষ্টিত, বৰপেটা সমষ্টি, জনীয়া সমষ্টি, বাগবৰ সমষ্টি, সৰুক্ষেত্ৰ সমষ্টি, এইবোৰ সমষ্টিৰ পৰা UDFৰ প্ৰাৰ্থী বিজয়ী হৈছিলে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে লোকসভাত সহজে এই আসনখন দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ কিন্তু UDFৰ সেই পজিশ্যন নাই। এইবাৰ এই পজিশ্যনটো বিপৰীত ফালে গৈছে, কংগ্ৰেছৰ ফালে গৈছে। তাৰমানে আপুনি ক'ব খোজে নেকি যে কংগ্ৰেছে এইবাৰ সংখ্যালঘু এৰিয়াত হওক তাত সুবিধাজনক স্থিতি UDFতকৈ আছে? হয়, মই ভাবোঁ সংখ্যালঘু অঞ্চলবিলাকত, বিশেষকৈ নামনি অসমত বা য'ত সংখ্যালঘু আছে, তাতে UDFৰ তুলনাত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থাটো, সংখ্যালঘু মানুহৰ আস্থাটো বহুত বেছি হৈছে এইবাৰ। তাৰ বিপৰীতে আমি যদি চাওঁ, কংগ্ৰেছৰ কথাটো এতিয়ালৈ আনাই নাই আমি, যে AGP BPF আৰু BJPৰ যিটো স্থিতি যোৱাবাৰতকৈ তেওঁলোকৰ আৰু সলনি হৈছে। কাৰণ কিয় যোৱাবাৰ ইয়াত কংগ্ৰেছৰ তুলনাত অগপৰো ভাল স্থিতি নাছিল, কিন্তু এইবাৰ কিন্তু ভাল স্থিতি আছে, কাৰণ ধৰ্মপুৰ তেওঁলোকৰ নাছিল। কথাটো একেই কথাটো বা বৰপেটা সমষ্টিতো অগপৰ নাছিলে, UDFৰ আছিলে। সেই ক্ষেত্ৰত এতিয়া যদি আমি চাওঁ, তেনেহ'লে অগপৰ কেণ্ডিডেটজনৰ বা BPF সমৰ্থিত অগপৰ কেণ্ডিডেট আমাৰ কুমাৰ দীপক দাসৰ স্থিতি পূৰ্বতকৈ এইবাৰ উন্নত বুলি আপুনি ভাবেনে? নাই, তথ্যগতভাৱে কিন্তু সেইটো প্ৰকাশ নহয়। কাৰণটো যদি যিহেতু আপুনি কৈছে 2016 চনৰ বিধানসভা হিচাপে আপুনি কৈ আছে, 2016 চনৰ বিধানসভাত যদি আমি এটা হিচাপ লওঁ, এই 10টা সমষ্টিত বৰপেটা লোকসভা অন্তৰ্গত কিন্তু কংগ্ৰেছ প্ৰাৰ্থী বহুত আগবাঢ়ি থাকে। এই 10টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীয়ে অকলেই প্ৰায় 5,30,000 ভোট পাইছে। তাৰ বিপৰীতে অগপ বা BPFৰ BJP সকলোৱে মিলি পেলাই তেওঁলোকে গোটেইকেইটা ভোট যোগ কৰিলেও প্ৰায় 80,000 ভোট কম থাকে। কিন্তু যোৱাবাৰ যিটো এই লোকসভা ইলেকশ্যন হৈছিল, তাত কিন্তু মাত্ৰ 42,000 ভোটত
চন্দ্ৰমোহন পাটোৱাৰী তেতিয়া বিজেপিৰ কেণ্ডিডেট আছিল AGP বেলেগকৈ খুলিছিল ৭২,০০০ ভোট পাইছিল আপোনাৰ ফণীভূষণ চৌধুৰীয়ে তেনে ক্ষেত্ৰত যোৱাবাৰত যদি কেলকুলেশ্যন কৰা যায় তেতিয়াহ'লে এইবাৰৰ কেলকুলেশ্যনৰ লগত কিবা পাৰ্থক্য আপুনি দেখা পাইছেনে পাৰ্থক্য এনেকুৱা হ'ব যোৱাবাৰ যিখিনি ইউডিএফে ভোট পাইছিলে আৰু যি কংগ্ৰেছে ভোট পাইছিলে যোৱাবাৰ সংখ্যালঘু মানুহখিনি ইউডিএফক ভোট দিছিলে ইউডিএফক বেছি ভোট দিছিলে কিন্তু এইবাৰ মানুহে ইউডিএফতকৈ কংগ্ৰেছক ভোট বেছি দিয়ে মানে ভোটৰ ৰাজনীতি মানে বিভাজনৰ ৰাজনীতি এইবাৰো গা কৰি উঠিব নেকি বিশেষকৈ সংখ্যালঘু এৰিয়াত UDF আৰু কংগ্ৰেছ এই দুটা ভাগত মানে আপোনাৰ এই সংখ্যালঘু ভোটাৰখিনি বিভক্ত হোৱাৰ সুযোগ আছে নেকি মই ভাবোঁ যোৱাবাৰ যেনেকৈ বিভক্ত হৈছিলে যোৱাবাৰ বিভক্ত হোৱাৰ কংগ্ৰেছ কেণ্ডিডেটে কিন্তু 2,77,000 ভোট পাইছিলে ইছমাইল হুছেইনে তেখেত ৩য় নম্বৰ স্থানত পাইছিলে আৰু UDF কেণ্ডিডেটজনে 3,92,000 ভোট পাইছিলে মোটামুটি গতিকে সংখ্যালঘু ভোটখিনি এইবাৰ ইমান এটা বিভাজিত নহ'ব মোৰ যিটো ধাৰণা তাৰ প্ৰমাণ যোৱা পঞ্চায়ত ইলেকশ্যনত দেখা গৈছে 2016 চনৰ বিধানসভাত দেখা গৈছে আগতে যেনেকুৱা ধৰণে সংখ্যালঘু ভোটবিলাক বিভাজন হৈছিলে বিভাজনৰ সংখ্যাটো মানে যিটো কমি আছে অলপ অলপ আৰু ভোটখিনি লাহে লাহে কংগ্ৰেছৰ প্ৰতি ধাৱবান হোৱা যেন অনুমান হৈছে তাৰমানে এইবাৰ মানে আপোনাৰ এই যিটো সংখ্যালঘু ভোট সেইখিনি বিভাজন হোৱাৰ কম চান্স আছে বিভাজন হ'ব কিন্তু আগৰ তুলনাত কম হ'ব বিভাজন নহ'ব বুলি মই নকওঁ আৰু তাৰ বিপৰীত ছবি যদি আমি কংগ্ৰেছৰ বিপৰীত ছবি যদি আমি অগপ বা বিজেপিৰ ক্ষেত্ৰত চাওঁ তেওঁলোকৰ কেনেকুৱা ধৰণৰ সুবিধাজনক স্থিতি যোৱাবাৰতকৈ আছে এটাই সুবিধাজনক স্থিতি আছে যদি সংখ্যালঘু ভোটখিনি 50-50কৈ বিভাজিত হয় UDFৰ ফালে 50% ভোট কংগ্ৰেছৰ ফালে 50% ভোট তেনেকুৱা যদি বিভাজন হয় তেতিয়াহে মানে বিৰোধী দলৰ প্ৰাৰ্থী অৰ্থাৎ বিৰোধী বুলি নহয় আমাৰ অগপ বিজেপি DPFৰ প্ৰাৰ্থী যিজন তেখেতৰ সম্ভাৱনাটো উজ্জ্বল বেছি হ'ব যদি সংখ্যালঘু ভোটখিনি 50-50কৈ বিভাজিত হয় বা 60-40 বিভাজিত হয় তেতিয়া তেখেতৰ সম্ভাৱনাটো বেছি হ'ব অগপ বিজেপিৰ ভোটৰ সংখ্যাটো যোৱাবাৰতকৈ কমিবনে বাঢ়িব আপুনি মই ভাবোঁ মানে যোৱাবাৰ যিটো হাৰত ভোট পাইছিলে যোৱাবাৰতো মোদী হাৱা আছিলে গোটেই ভাৰতবৰ্ষতে মোদীৰ যিটো হাৱা আছিলে এইবাৰ কিন্তু মোদী হাৱাত যোৱা বছৰৰ তুলনাত যথেষ্ট কম বুলি মোৰ অনুভৱ হয় গতিকে অগপৰ সাংগঠনিক ভিত্তিত যদিও বৰ্তমান 3জন বিধায়ক আছে বৰপেটা লোকসভাৰ অন্তৰ্গত ধৰ্মপুৰ বিজেপি আছে পাটাচাগুৰিত অগপ আছে বঙাইগাঁও সদৰত অগপ আছে আৰু বৰপেটা সদৰ সমষ্টিত অগপ আছে তো অগপ আৰু বিজেপি বা BPF এই গোটেইখিনি ভোট সন্মিলিত কৰিলে কিন্তু 2016 চনত যি দেখা পাইছোঁ তথাপি কিন্তু কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি থাকে 2016 চনত UDF প্ৰাৰ্থীজনে 10টা সমষ্টি যদিও 3টা সমষ্টিত প্ৰাৰ্থী দিয়া নাছিলে 2,59,000 ভোট পাইছিলে UDF প্ৰাৰ্থী মানে 10টা সমষ্টিত মিলি পেলাই কংগ্ৰেছে 5,36,000 ভোট পাইছিলে আৰু UDF বিজেপি আৰু অগপই মিলি পেলাইও তাতকৈ কম থাকে গতিকে সেই হিচাপত যদি 2016 চনত যদি বেছ কৰি লোৱা যায় তেনেহ'লে কিন্তু তথাপি খুব এটা টাফ কণ্টেষ্ট হ'ব বৰপেটা লোকসভাত এইবাৰ যি দেখা গৈছে আল্টিমেটলি আপুনি কাৰ লগত মানে কোন দুটা পাৰ্টিৰ মাজত মুখ্যতঃ এই নিৰ্বাচনী যুঁজখন হ'ব বুলি আপুনি ভাবে মই ভাবোঁ কুমাৰ দীপক দাস আৰু আব্দুল খালেকৰ মাজত মানে কংগ্ৰেছ আৰু অগপৰ মাজত মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মোৰ ধাৰণা এয়া আছিল বৰপেটা সমষ্টিৰ লোকসভা সমষ্টিৰ এক নিৰ্বাচনী পৰ্যালোচনা আমি আজি বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে কিছু কথা আলোচনা কৰিছোঁ আমি পৰৱৰ্তী সময়তো এই লোকসভা সমষ্টিটোৰ বিষয়ে আৰু অধিক পুংখানুপুংখভাৱে আলোচনা কৰিম আপোনালোকক এই ক্ষেত্ৰত আমাৰ এই বৰপেটা এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু শ্বেয়াৰ কৰাৰ কাৰণে অনুৰোধ জনাই আজিৰ এই আমাৰ চমু আলোচনা ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ